এখন দলঙে কিন্তু এতিয়া জ্বলা কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক। ব্ৰিটিছ আলমতে নিৰ্মাণ হোৱা এই দলংখন কিন্তু আজিলৈকে মেৰামতি নহ'ল আৰু এই দলংখনৰ পৰাই ইতিমধ্যে কেইবাজনো লোক পৰি আহত হৈছে। তাৰ পিছতো কিন্তু ৰঙাপাৰা সমষ্টিৰ বিধায়কে কিন্তু এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ এতিয়া স্থানীয় ৰাইজে উঠাইছে। মই প্ৰথমে সেই দলংখন দেখাই লৈছোঁ। এইখনে হৈছে সেইখন দলং, যিখন দলং হাৰচুৰা চাহ বাগিচা সংযোগী একমাত্ৰ দলং বুলি ক'ব লাগিব। এইখন দলঙেৰে আপোনাৰ প্ৰতিদিনে শ শ ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় ৰাইজ আৰু যান বাহন, গধুৰ যান বাহন ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে। আৰু এই দলংখনৰ এতিয়া এনে অৱস্থা হৈছে যে ইয়াৰ পৰা যদি গধুৰ যান বাহন পাৰ হয় তেনেহ'লে কিন্তু এই দলংখন হিলি পৰে, যাৰ কাৰণে এতিয়া ৰাইজ শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই মোৰ কেমেৰা পাৰ্চনে সেই দলংখন দেখুৱাইছে। এইখনেই দলং, যিখন দলং ব্ৰিটিছ আলমত নিৰ্মাণ কৰা হ'ল আৰু আজিলৈকে কিন্তু ইয়াৰ মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আৰু যাৰ কাৰণে এতিয়া ইয়াত ৰাইজ শংকিত হৈ পৰিছে। কেৱল দলঙে নহয়, এই হাৰচুৰা চাহ বাগিচা সংযোগী যি পথ, সেই পথছোৱাও কিন্তু আজিলৈকে নিৰ্মাণ কৰা নহ'ল, যাৰ কাৰণে ৰাইজে কিন্তু বাৰিষা কালত অতি বিপদজনকভাৱে তেখেতসকলে অহা যোৱা কৰিবলগীয়া হয়। একাংশ ৰাইজ আছে, মই ৰাইজৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, কাৰণ এইখন দলঙেৰে কিন্তু প্ৰতিদিনেই শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ লগতে স্থানীয় ৰাইজো কিন্তু ইয়াৰ পৰা অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাইজে কিন্তু এই দলংখন নিৰ্মাণৰ বাবে তেখেতসকলে দাবী জনাই আহিছে। এক স্থানীয় ৰাইজ আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? আপোনালোকৰ এই দলংখন অতি বিপদজনক, গধুৰ যান বাহন গ'লে দলংখন হিলি পৰে, লগতে আপোনালোকৰ পথৰো অৱস্থা খুব বেয়া, কি ক'ব? মানে ক'বলৈ একোৱে শেষ নাই, যিহেতু আপোনালোকে নিজেই দেখিছে যে এইটো এটা বিপদসংকুল ৰাস্তা হৈ পৰিছে। যিহেতু এইটো মূল ঘাইপথ হাৰচুৰা চাহ বাগিচাক আমাৰ বাহিৰত যেনেকৈ বালিৰ পৰা হওক, খেলমাটি হওক, তেজপুৰৰ লগত সংযোগ কৰা এইখন মূল ঘাইপথ। আৰু এই ঘাইপথত যে অকল মানুহে খোজকাঢ়ি গৈ আছে তেনেও নহয়, ডাঙৰ ডাঙৰ বৃহৎ আকাৰৰ আপোনাৰ হেভি ডিউটি বাহনখিনি অহা যোৱা কৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান কষ্টকৈ, আমাৰ বাছখন থাকে, বাগানৰ বাছখন থাকে আমাৰ সেই সিটো পাৰে আপোনালোকে দেখিব পাব, কিন্তু আমাৰ মোটামুটি 2 কিলোমিটাৰ আমাৰ ছাত্ৰ ছাত্ৰী ঘৰৰ পৰা ওলাই আহিগে সেই বাছখনক পাব লাগে। কাৰণ এই দলংখনৰ এনেকেই গতি যে আমাৰ বাছখন কি বোলে আপোনাৰ কি দুৰ্ঘটনাত পতিত নহওক তেনেধৰণক আমাৰ ষ্টুডেণ্টক সেইখিনি জেগালৈকে লৈ যোৱা হয়। তাৰ কাৰণে আমি সেইটোৱে অনুৰোধ কৰিছোঁ যে বিজেপি গভৰ্ণমেণ্টক যে অতি শীঘ্ৰে এটি ব্যৱস্থা লওক, যাতে আমাৰ এই মূল ঘাইপথখন, এই দলংখন, এই ৰাস্তাখন আমি কেতিয়াও, আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে চাইকেলত আহে, টমটমত আহে, অটোত আহে, আনকি সবতকৈ সুবিধাজনক আমি বাছ বুলি ভাবোঁ, কিন্তু বাছখন গৈ 2 কিলোমিটাৰ দূৰত ৰখে ৰাস্তাটো দলংখন ভঙা দেখি। সেয়েহে আমি অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এইখনৰ উচিত ব্যৱস্থা লওক আৰু দলংখন আৰু পথখন বনাই দিয়াৰ ব্যৱস্থা লওক। হয়, আৰু এজন লোক আছে। হয় দাদা, কি ক'ব? আমাৰ এই ৰাস্তা আজি 2বাৰ হ'ল মানুহ ইয়াত পৰি মেলি একেবাৰে অৱস্থা কাহিল, আৰু তাৰপিছতে আমি অহা যোৱা কৰিবৰ কাৰণে একেবাৰে নোৱাৰোঁ। আৰু যিমান মানে কোম্পানীৰ মানে ডাঙৰ ডাঙৰ গাড়ীয়ে হওক বা আমাৰ বাগানৰ যদি এম্বুলেঞ্চত যায়, এইটো ৰাস্তাতে বহুত কষ্ট পায়। আৰু সেইকাৰণে এই দলংটো এইটো ব্ৰিটিছে বনোৱা দলং হয়। যদি এইবাৰে 26ৰ আগত যদি আমাক এই ৰাস্তা আৰু এই দলং যদি বনাই নিদিয়ে, তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবৰ কাৰণে বাধ্যতা হ'ম। আৰু আমাৰ লগতে আমাৰ ষ্টুডেণ্ট পোৱালীবিলাকো আছে, আপোনালোকে তেখেতসকলৰ পৰা 1-2 এষাৰ মন্তব্য ল'ব। একাংশ ছাত্ৰ ছাত্ৰী আছে, মই এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় ভণ্টি, কি ক'বা? তোমালোকে অতি বিপদসংকুলভাৱে ইয়াৰ পৰা অহা যোৱা কৰিব লগা হয়, কি ক'বা? আমি দলংটো ইয়াত ভাঙি গৈছে, ঘৰৰ পৰা খোজকাঢ়ি আহোঁ ইয়াত, ৰাস্তাটো বনাই দিব লাগে, ৰাস্তাটো বনাব লাগে। হয়, মই কৈছোঁৱেই যে যিহেতু
এই যিখন দলং এই দলংখন কিন্তু হাৰচুৰা চাহ বাগিচা সংযোগী একমাত্ৰ দলং আৰু এই দলংখন ব্ৰিটিছ আলমতেই কিন্তু নিৰ্মাণ কৰা হৈছিল তাৰ পিছত কিন্তু এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই হওক বা মন্ত্ৰীয়ে হওক বিধায়কে হওক কোনোৱে কিন্তু এই যি দলং এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এতিয়া অঞ্চলবাসী ৰাইজে কিন্তু আগন্তুক 2026ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত কিন্তু তেখেতসকলে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিম বুলি তেখেতসকলে সিদ্ধান্ত লৈছে আৰু এই অঞ্চলবাসী ৰাইজে স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক অতি শীঘ্ৰে এই দলংখন মেৰামতি কৰাৰ লগতে পথছোৱা নিৰ্মাণ কৰি দিবলৈ তেখেতসকলে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ